কিদৰে চলিছে ৰাজ্যৰ একাংশ অংগনৱাড়ী কেন্দ্ৰ আৰু শিশুসকলে কেনেকুৱা পৰিস্থিতিত শিক্ষা গ্ৰহণ কৰিব লগা হৈছে, প্ৰকৃততে চৰকাৰে কেনেধৰণে দায়িত্ব লৈছে ৰাজ্যখনৰ শিশুসকলৰ প্ৰতি, আমি ইয়াৰ সবিশেষ দেখুৱাম। উপস্থিত আছোঁ বৰ্তমান পশ্চিম দৰঙৰ বামুণঝাৰ অঞ্চলৰ এটা অংগনৱাড়ী কেন্দ্ৰ, যিটো অংগনৱাড়ী কেন্দ্ৰ কিছুদিনৰ পৰা এই জহি খহি যাবলৈ আৰম্ভ কৰিছে। এই পকী বেৰসমূহত প্ৰকাণ্ড প্ৰকাণ্ড ফাট মেলিছে। মোৰ সহযোগীৰ জৰিয়তে দেখুৱাইছোঁ এইটো এটা অংগনৱাড়ী কেন্দ্ৰ, পশ্চিম দৰং অঞ্চলৰ বামুণঝাৰত থকা এই অংগনৱাড়ী কেন্দ্ৰটোৰ পকী বেৰসমূহ কিছুদিনৰ পৰা এনেদৰে বৃহৎ বৃহৎ ফাট মেলিছে আৰু এই কেন্দ্ৰটোত অঞ্চলটোৰ শিশুসকলে জীৱন মৰণৰ সৈতে খেলি ইয়াতে শিক্ষা গ্ৰহণ কৰিব লগা হৈছে এই অবোধ শিশুসকলে, আৰু যিকোনো মুহূৰ্তত অঘটন হোৱাৰ আশংকাই দেখা দিছে। মোৰ সহযোগীৰ জৰিয়তে দেখুৱাইছোঁ এই অংগনৱাড়ী কেন্দ্ৰটোৰ এক পৰিৱেশ। আচলতে এই অঞ্চলটোৰ যিসকল শিশু, এই শিশুসকলে এই কেন্দ্ৰটোত আহি ৰাতিপুৱাৰ ভাগতে অধ্যয়ন কৰে। এতিয়াও ধুনীয়াকৈ চলি আছে এই অংগনৱাড়ী কেন্দ্ৰটো, কিন্তু কিছুদিনৰ পৰা এনেধৰণৰ এক ৰূপ লৈছে এই কেন্দ্ৰটোৱে। আমি পুনৰ দেখুৱাইছোঁ বাহিৰে ভিতৰে এই কেন্দ্ৰটোৰ এই পকী বেৰসমূহ এনেদৰে বাগৰি পৰো পৰো হৈ আছে। আচলতে প্ৰকৃততে কি হৈছে, ইয়াৰ অংগনৱাড়ী কেন্দ্ৰটোৰ কৰ্মীগৰাকী আছে, বাইদেউ অকণমান আগবাঢ়ি আহিব। দাদা আপুনিও আহক, প্ৰকৃততে কি হৈছে, কেতিয়াৰ পৰা এনেকুৱা হৈছে এই কেন্দ্ৰটো? এতিয়া এই ফাট মেলিবৰ কাৰণে হৈছে 4 বছৰমান, লকডাউনৰ পৰাই হৈছে। লকডাউনৰ পৰাই হৈছে। তাৰপিছত জনাই আছোঁ, বেছি হৈ যাই আছে অকণমান, জনাই আছোঁ। জনোৱাৰ পিছতো তেওঁলোকে ৰিপেয়াৰিঙত নাম দিয়া বুলিও কয়, আকৌ ৰিপেয়াৰিং নাহে। আকৌ পিছত এবাৰ আমাৰ চিটিকো ছাৰ যোৱাৰ পিছত বাইদেউ এনেকৈ সলনি হৈয়ে থাকে। তাৰপিছত আৰু ৰিপেয়াৰিং নাই ক'লে কি আমি পঞ্চায়তত নপৰোঁ, বনমাজাৰ জিপিত নাই, BTAD আণ্ডাৰত থকাৰ কাৰণে ৰিপেয়াৰিং সুধি ফাণ্ড দিব নোৱাৰে। তাৰপিছত মাজতে মডেল আছিল, মডেল চেণ্টাৰৰ কাৰণে মাটি সুধিছিল বাৰু, তেতিয়া মাটি দিব পৰা নাছিলোঁ, আমাৰ মানে ৰাইজে দিয়া নাছিল। এতিয়া আকৌ মডেলৰ কাৰণে মাটিও লিখিছে ৰাইজৰ পৰা। তাৰপিছত এতিয়া আকৌ তেওঁলোকে হঠাতে দিব নোৱাৰোঁ বুলি ক'লে, ৰিপেয়াৰিঙো নাই। নোহোৱাৰ কাৰণে তেওঁলোকে আহি কিনে অৰ্ডাৰ কপি দিলে যে কৰিবাৰী অংগনৱাড়ী কেন্দ্ৰত পঢ়ুৱাবৰ কাৰণে। বৰ্তমান চিপাঝাৰ সংহত শিশু প্ৰকল্প উন্নয়ন প্ৰকল্পৰ অধীনত চলি আছে। হয়, তাৰমানে আমি কেতিয়াবা মাজে মাজে খৈৰাবাৰীৰ পৰাও শিশু খাদ্য, শুকান খাদ্যটো আনো। আৰু এতিয়া আকৌ 2বাৰ হৰলিক্স আৰু চুজি পেকেট ইয়াৰ পৰা পালোঁ, আমাৰ চিপাঝাৰৰ পৰা পালোঁ মাজতে, জাষ্ট আৰু 2 মাহ হ'ল। শেহতীয়াভাৱে কি কৈছে বিভাগে? বিভাগে সেইটোৱে এতিয়া আমাক সেনেকৈ অৰ্ডাৰ কপি দিছে যে কৰৈবাৰীত আমাক বৰ্তমান নিৰাপত্তাৰ খাতিৰত 1.5 কিলোমিটাৰ হ'ব ন দাদা, 1.5 কিলোমিটাৰ হ'বই চাগে। হয়, দেখা গৈছে যে যিহেতু কেন্দ্ৰটো জহি খহি গৈছে, পকী বেৰসমূহ যিকোনো মুহূৰ্ততে বাগৰি পৰাৰ আশংকাই দেখা দিছে। বিভাগৰ দায়িত্ব চাওক, প্ৰকৃততে বিভাগে এই কেন্দ্ৰটো জীয়াই ৰখাৰ পৰিৱৰ্তে এই কেন্দ্ৰটোৰ শিশুখিনিক বেলেগ গাঁও এখনৰ কেন্দ্ৰলৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিছে লিখিতভাৱে। এই কথাটো স্থানীয় লোকসকলে মানিব পাৰে নে নোৱাৰে, কি ক'ব? হয়, আমি এই কথাটো মানিব পৰা নাই। এইকাৰণে পৰা নাই যে আমি মানিলোহেঁতেন যে ইয়াতে নিৰ্মাণ কাৰ্য এটা চলি আছে বা নিৰ্মাণ হ'ব, গতিকে ইয়াত 3 মাহ লাগে, 6 মাহ লাগে। যদি নিৰ্মাণ কাৰ্য চলি থাকিলেহেঁতেন তেতিয়াহ'লে অন্য ঠাইত এই দিয়াৰ আমাৰ কোনো অসুবিধা নাছিল। কিন্তু এতিয়া আমি দেখিলোঁ, আমাৰ সন্দেহ হৈছে এইকাৰণে যে ল'ৰা ছোৱালী মানে যিখিনি নিৰাপত্তাৰ স্বাৰ্থত যদিও তেওঁলোকে তালৈকে স্থানান্তৰ কৰিছে, কিন্তু এই যিটো গৃহ, এই গৃহৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ গুৰুত্ব আজি তাৰিখলৈকে লোৱা দেখা হোৱা নাই। আমি যিহেতু অনুষ্ঠানটো আমাৰ ইয়াতে, গতিকে অনুষ্ঠানটো আমি জহি খহি যোৱাটো আমি কামনা কৰা নাই। অনতিপলমে ইয়াতে এটা মডেল ৰূপ এটা দিব লাগে, এইটো কথা আমি ৰাইজেও আশা কৰিছোঁ। আৰু আমাৰ কৰ্মীগৰাকীৰ জৰিয়তে আমি গম পাইছিলোঁ যে ইয়াতে এটা মডেল চেণ্টাৰ হ'ব। ৰাইজৰ তৰফৰ পৰা যিখিনি মাটিৰ প্ৰয়োজন আছে ৰাইজে দিবনে নাই, তেতিয়া আমি ৰাজহুৱাভাৱে আমি মিটিং পাতিলোঁ। মিটিঙত কৈছে যে মডেল যদি আমাৰ তেনেকুৱা আমাৰ মডেল চেণ্টাৰ এটা হয়, প্ৰয়োজনীয় মাটিখিনি দিবৰ কাৰণে আমি ইচ্ছুক। ৰাইজে ইতিমধ্যে তাৰ প্ৰস্তাৱ আমাৰ লিখা আছে। প্ৰয়োজন সাপেক্ষে যদি কালিয়ে এনেধৰণৰ সুবিধা এটা দিয়ে, তেতিয়াহ'লে কালিয়ে আমি মাটিখিনি দিবৰ কাৰণে বা আমি ইতিমধ্যে প্ৰস্তাৱখিনি লিখিছোঁ। প্ৰস্তাৱটো কাৰ্যকৰী কৰিবৰ কাৰণে আমি তিলমাত্ৰ আমি সময় নলওঁ। এইখিনি আমাৰ ৰাইজৰ সিদ্ধান্ত। নিশ্চয় বাইদেউ, কি ক'ব?
আৰু কিবা এতিয়া কথা হ'ল এতিয়া আমাকতো অফিচৰ পৰা অৰ্ডাৰটো দিলে কৰবাত যাব, আমাক ৰাইজে তথা অভিভাৱকসকল কোনো নাযায় মিডল প্লেচ এৰি, আৰু ওচৰত সুবিধাও দিব পৰা নাই। এতিয়া ভগৱানক সাক্ষী কৰি ইয়াতে মোক পঢ়ুৱাই থাকিব দিছে, মোৰো উপায় নাই, মইতো ৰাইজক অভাৰটেক কৰিও যাব নোৱাৰোঁ। তাৰপিছত সেইকাৰণে মই এতিয়া অফিচৰ পৰা তেওঁলোকেও পৰা নাই, বিটিয়েদি জামেলাত থকাৰ কাৰণে হেনো ঘৰটো হেৰি কৰিব। সেইকাৰণে মই আমাৰ অসমৰ একদম মানে ভগৱান স্বৰূপ মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়া ছাৰক মই অনুৰোধ জনাইছোঁ, এই ল'ৰা ছোৱালীখিনিৰ মুখৰ ফালে চাই ঘৰটো তেওঁৰ ফালৰ পৰা অনতি পলমে ঘৰটোৰ আমাৰ গৃহটো বনোৱাৰ ব্যৱস্থা কৰিছে। তেওঁলোকে স্থানীয় ৰাইজ আৰু এই কেন্দ্ৰটোৰ কৰ্মীসকলে ভগৱানৰ ওপৰতে সকলো এৰি দিছে, ভগৱানৰ ওপৰতে ভৰসা, আৰু মুখ্যমন্ত্ৰীগৰাকীলৈও তেওঁলোকে নিবেদন জনাইছে যাতে এই কেন্দ্ৰটোৰ কিবা এটা ব্যৱস্থা কৰা হওক। আৰু এই বৰ্তমান যিটো পৰিস্থিতিত এই শিশুসকলে অধ্যয়ন কৰিব লগা হৈছে, দৰং জিলা সমাজ কল্যাণ বিভাগৰ এয়া চৰম গাফিলতি বুলি অনুমান কৰিব পাৰি।